প্ৰিন্সিপিয়েল ব্লগলৈ আকৌ স্বাগতম জনাইছোঁ আপোনালোকক। আজি আমাৰ ঘৰত কিতাপ পাঠ কৰাইছে আৰু সেইকাৰণে মই আজি আপোনালোকক কিতাপ পাঠ কেনেকৈনো গাইছে অকণমান দেখাই দিওঁ বুলি ভাবিছোঁ আপোনালোকৰ আগত। আৰু ভিডিঅ'টো কিন্তু শেষলৈকে চাব। যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অভিমান নাই মুক্ত হুৱে। এতিয়া ভকতলৈ বাহিৰতকৈ কি যাৰ যোগাৰ চলি আছে আপোনালোকক দেখাওঁ ব'লক। এইফালে এতিয়া আমাৰ বাহিৰত যাৰ যোগাৰ চলি আছে। এতিয়া আমি অকণমান ভাগত শুনোগৈ ব'লক। দিয়া পদ ছায়া গোসায়ো মায়া ত্ৰাহি ত্ৰাহি নাৰায়ণ। এইটোৱে আমি জানিব লাগে যে শংকৰ গুৰু হওক মাধৱ গুৰু হওক ভগৱানৰ হয় আমাৰতো ভাল হৈছে কেলে নাই কাম কৰি আমাক আগুৰি আছে সেইকাৰণে অহংকাৰ হয়। অহংকাৰটো অন্য নহয়, আমাৰ সেইকেইটাই আগুৰি থকাৰ কাৰণে আমাৰ নাম অদান চাৰ ভোগ মূৰ এৰিয়া নহ কাম ৰাখি বোলা ৰাম কৰিও সংসাৰ ঘূৰ হৰি ৰাম আত্মজ্ঞানে জ্ঞানীৰ অজ্ঞান ভুলিল না জানে জ্ঞানে বৃত্তি কৰি যেন সূৰ্য জ্ঞানত আত্মজ্ঞানটো মানে সমত যিটো দেখ আত্মজ্ঞানে পাপ পুণ্য নষ্ট হইল তাৰ পৰম পদক পাবলৈ জন্ম নাহিল। আত্মজ্ঞানটো যদি থাকে সেই পাপটো ধ্বংস হয়, তাৰ লগে লগে তেওঁৰ জন্ম নোহোৱাটো মুক্তি পায়। এতিয়া সেই জ্ঞান থাকিলেই নহ'ব, আত্মবুদ্ধি বা আত্মজ্ঞান থাকিব। মই কিবা ধেৰ জানিলোঁ বুলিয়ে মই জ্ঞানী নহয়, কেলে মোৰ মনত কিছুমান। এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আকৌ এটা নেক্সট ভিডিঅ' আকৌ লগ পাম। বাই বাই।